আজি মুদৈবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খৈৰাবাৰী গাঁওখনত যিটো বালিপাৰাৰ পৰা আহি ভিতৰত সোমোৱাৰ এটা ৰাস্তা আৰু সেই খৈৰাবাৰী গাঁওখনত মুদৈবাৰী পৰিষদীয় সমষ্টিৰ একদম ভিতৰীয়া গাঁও আৰু এই ভিতৰীয়া গাঁওখন তাতে আমাৰ গোটেই বেংগলী মানুহখিনি বসবাস কৰে। তো ভালিপাৰাৰ পৰা আহি থকা ৰাস্তাটো মোটামুটি 6-7 কিলোমিটাৰ মই গাড়ীটো ৰখাই পিনে খোজকাঢ়ি আহিব লগা হৈছে আৰু সেই গাড়ীটো খোজকাঢ়ি 6 কিলোমিটাৰ 7 কিলোমিটাৰ খোজকাঢ়ি তো এনেকুৱা আচলতে গাঁও মই মানে জীৱনত মানে এনেকুৱা ধৰণৰ পোৱা নাছিলোঁ। কাৰণ এইটো দুৰ্ভাগ্যজনক 17 বছৰ UPPL চৰকাৰৰ সময়ত 17 বছৰ এই 17 বছৰ ৰাজত্ব কৰাৰ পিছতো এই ৰাস্তাখন নহ'ল বা এই গাঁওখন উন্নত নহ'ল। বৰ্তমানৰ চলি থকা বিজেপিৰ যি দিগন্ত বৰুৱা তেওঁ যি ধৰণৰ ৰাস্তা ঘাট বা এই গাঁওখনৰ বিষয়ে যি অলপ এটা মানে চকুৰে যি চাব লাগিছিল তো ঠিক তেনেকুৱা ধৰণৰ উন্নয়ন হোৱা নাই। তো সেইকাৰণে মই ভাবোঁ এই গাঁওখনৰ মানুহ অতি মানে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে মানে বহুত মানে অহা যোৱাৰ ক্ষেত্ৰত তেওঁলোকে অসুবিধা পাই আছে। তাৰ কাৰণে মই BTR চৰকাৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে আমাৰ BTRৰ চিফ বৰ্তমানত যি আমাৰ BTRৰ চিফ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই আহ্বান কৰিছোঁ এই গাঁওখনৰ হৈ বা এই গাঁওখনৰ ৰাইজৰ হৈ, কাৰণ এই গাঁওখনৰ ৰাইজে অহা যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি ৰাইজে অসুবিধা পাইছে। কাৰণ মই নিজে চকুৰে এই গাঁওখনৰ ৰাইজৰ লগত আমাৰ আই মাতৃসকলো আছে, বহুত দুখত আছে। কাৰণ তেওঁলোকে যে কেনেকুৱা কি ধৰণৰ যে জীৱন যাপন কৰি জীয়াই আছে, কাম কৰিব যায় টংলা, এই কলাইগাঁও, ক'ৰবাত খৈৰাবাৰী, ক'ৰবাত মানে হৰিচিঙা, কেনেকুৱা ধৰণৰ বা অহা যোৱা কৰে মই কিন্তু নাজানো। বহুত অৱস্থা বেয়া ৰাস্তা ঘাট আৰু তেওঁলোকে বহুত দুখত আছে। মই অনুৰোধ কৰিছোঁ আজি মিডিয়াৰ যোগেদি যে BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই যাতে এই ৰাস্তাটো আমাৰ যাতে মুদৈবাৰী পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা হোৱাৰ পিছত যাতে প্ৰথম এই ৰাস্তাটো কৰি দিয়াৰ কাৰণে যাতে সিদ্ধান্ত লয়। কাৰণ এই ৰাস্তাৰ লগতে আৰু এটা আছে, দলং আছে, কাৰণ নদী এটা আছে, তাৰলৈকে পাৰ হোৱাৰ কাৰণে নদীটোৰ পৰা ইটো পাৰৰ পৰা সিটো পাৰলৈকে পাৰ হোৱাৰ কাৰণে এটা না হাকু আছে না দলং আছে। তো এনেকুৱা ধৰণৰ তেওঁলোকে মানে পানী খচি যায়। কেতিয়াবা মানে মাজে মাজে শুনা পাইছোঁ কিছুদিন আগতো বোলে মানুহ ঢুকাইছে, হয় না, যুৱক ল'ৰাও বোলে তাতে পৰি পিনে মানে তাতে পানীত পৰি পিনে ঢুকাইছে। তো দুৰ্ভাগ্যজনক ঘটনা। মই দুখ প্ৰকাশ কৰিছোঁ যে 17 বছৰ থকাৰ পিছতো, বৰ্তমানৰ বিজেপিৰ থকাৰ পিছতো এই গাঁওখনৰ বেংগলী জনগোষ্ঠীতে যে বসবাস কৰে তেওঁলোকক কি ধৰণেৰে চাই মই নাজানো। এইটো চাগে বেলেগ ধৰণৰ গতিৰে চাইছে মই অনুভৱ কৰিছোঁ। তো মই BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান কৰিছোঁ যাতে আমাৰ বৰ্তমানৰ চলি থকা মানে চিফ যে আমাৰ মুদৈবাৰী পৰিষদীয় সমষ্টিৰ পৰা যাতে আমাৰ UPPL দলৰ পৰা প্ৰতিদ্বন্দ্বিতা হোৱাৰ পিছত যাতে ঠিক তেনেকুৱা ধৰণৰ ৰাস্তা ঘাটৰ যিটো দলং ৰাস্তা যিটো দুৰৱস্থাত বেয়া ফালে গতি কৰি আছে, এইটো যাতে সমস্যাটো সমাধান কৰি দিয়ে, তাৰ কাৰণে মই BTR চিফ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই আহ্বান কৰিছোঁ। কথা আমাৰ এইটো দেউৰ খৈৰাবাৰী এইখিনি অঞ্চলত আমাৰ বঙালী সম্প্ৰদায়ৰ লোক বহুত আছে, বহুত মানুহ আছে। আমি বছৰে আমি চাই আছোঁ। এইটো মানে আমি সময়ত খালি ভোটৰ কাৰণে চবেই আহে। আমি 17 বছৰ BPFক আমি চালোঁ। BPFে বহুত আমাক মানে আশা দিছে, তথাপিতো আমাৰ একো কাম হোৱা নাই ইয়াতে। এতিয়া আমি BJPক চালোঁ, BJPয়ে বহুত আমাক আশা দিছে, বহুত মানে ৰাস্তা ঘাট কৰি দিব, বহুত কিবা কিবি আমাক দিছে, আশা দিছে, কিন্তু একো কাম আমাক দিয়া নাই। আজিকালি এইটো ৰাস্তা দি সৰু ল'ৰা ছোৱালী স্কুললৈ যাব কাৰণে আমাৰ ইয়াতে এই পানী জমা হৈ থাকে, ৰাস্তা ঘাটটো ভাল হোৱা নাই, যাব নোৱাৰে স্কুলত। বৰষুণ দিলে পিছলি পৰি যায়, ইয়াতে পৰি যায়, নদীটো বাদেই দিয়ক ইয়াতে পৰি যায়, স্কুলত যাব নোৱাৰে। শিক্ষাৰ কাৰণে আমাৰ ইয়াতে বহুত প্ৰব্লেম হৈছে সৰু ল'ৰা ছোৱালীৰ কাৰণে। আৰু এইটো এতিয়া যিটো আমি বহুতবাৰ চালোঁ BJP চৰকাৰক, এতিয়া দিগন্ত ছাৰেও যেনেকুৱা আমাক আশা দিছিল, তেওঁক আমি কেইবছৰ চালোঁ, 5 বছৰ চালোঁ। এতিয়া আমি বিচাৰিছোঁ যিটো আমাৰ এতিয়া নতুনকৈ যিটো আমাৰ UPPL চৰকাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যিটো আমাক আশা দি আছে, বা আশা নহয়, সেইটো আমি এটা মানে ৰাইজৰ পৰা আমি আশাবাদী হৈ আছোঁ। তেওঁক আমি মানে জিতাবৰ কাৰণে আমি কৰিম, কিন্তু আমাৰ আশাবিলাক পূৰণ কৰিব লাগিব ছাৰে। সেইখিনি আমি কৈ মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ, এইটো আমাৰ দেউৰ খৈৰাবাৰী গাঁৱৰ
আমাৰ ৰাস্তা ঘাটৰ অসুবিধাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যাব নোৱাৰে আৰু ৰাস্তা ঘাট বহুত দিন ধৰি আমাক আশা দি আছে যে ৰাস্তা ঘাট হ'ব। চৰকাৰে BJD চৰকাৰে আমাক বহুত দিন ধৰি কৈ আছে ৰাস্তাটো বনাই দিব, এতিয়ালৈকে আমাৰ ৰাস্তাটো হোৱা নাই। সেইকাৰণে আমি আশা কৰিছোঁ যে অহা দিনত যাতে ৰাস্তাটো আমাৰ হয়, সেইকাৰণে আমি দলং এখন হয়, সেইকাৰণে আমি আজি পদুম বৰ্মনে আমাক খবৰ ল'বৰ কাৰণে আহিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সিহঁতলৈকে। সেইটো মই সামগ্ৰী মাৰিলোঁ।